হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই আলোচনা কৰিম তোমালোকৰ ইংলিছ ফাৰ্ষ্ট ফ্লাইট ইংলিছ কিতাপখনৰ কেইটামান পাৰ্টৰ ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন যিটো তোমাৰ পৰীক্ষাত অহাৰ 99% বা 100% কমন থাকিব পাৰে। তোমালোকক এই প্ৰশ্নবিলাক কি কি আলোচনা কৰোঁ আৰু পাৰ্টবিলাক কি কি কৈ আছোঁ। ইংলিছ এ লেটাৰ টু গড, নেলছন মেণ্ডেলা, এ টাইগাৰ ইন দ্য জু, আমাণ্ডা কুৰ্ক, এনিমেলছ। তো আলোচনা কৰোঁ তোমাৰ প্ৰশ্নবিলাক কি আৰু কেনেধৰণৰ প্ৰশ্ন হ'ব পাৰে। MCQ আৰু তিনি মাৰ্কৰ কুৱেশ্যনবিলাক। তো প্ৰথমত এ লেটাৰ টু গডটো চাই লওঁ। এ লেটাৰ টু গড, তো তোমালোকে কবিৰ নাম কিন্তু পঢ়ি ল'বা, ভেৰি ইম্পৰ্টেণ্ট থাকে। এইটো MCQ আহিবই, যিকোনো এটাতো কবিৰ নাম দিবই, তো গোটেইবিলাকৰ কবিৰ নাম পঢ়ি ল'বা। এইবিলাক 1 মাৰ্কৰ মানে MCQ হয়। তো আহক, তো প্ৰথমত নৰ্থ ইষ্ট, ইয়াত আলোচনা কৰিবলৈ পাৰিলোঁ। নৰ্থ ইষ্টৰ বিষয়ে দিব, যে নৰ্থ ইষ্ট প্ৰশ্ন এটা আহিব। তো তোমালোকে ৱৰ্ড মিনিংবিলাক পঢ়ি ল'বা। তো প্ৰথম কুৱেশ্যনটো অৰাল কুৱেশ্যন চেক কৰি। প্ৰথম কুৱেশ্যনটো MCQ আকাৰত আহে। হোৱাট ডিড লেঞ্চো হোপ ফৰ ৰেইন, এইটো তোমালোকে ভালকৈ জানা। তো MCQ আকাৰে আহিব। 2 নম্বৰটো পঢ়িবা, 4 নম্বৰটো পঢ়িবা আৰু ৱৰ্ড মিনিংটো পঢ়িবাই। পিছৰ ৱৰ্ড মিনিংটো পঢ়িবাই, এইটো ইম্পৰ্টেণ্ট আছে। আৰু ইয়াত কিন্তু 3 নম্বৰটো কুৱেশ্যন ইম্পৰ্টেণ্ট আছে। হোৱাট ডিড দি পোষ্ট মাষ্টাৰ ডু দেন, এইটো পঢ়িবা। আৰু ইয়াত 1 নম্বৰটো পঢ়ি ল'বা। আৰু 6 নম্বৰ প্ৰশ্নটো পঢ়িবা। এইটো নাহিব পাৰে, কিন্তু তোমালোকে পঢ়িবা, যদি ভাল স্ক'ৰ কৰিব পাৰা, কৰিব লাগে। তো আহক, ইতিমধ্যে তোমালোকৰ এ লেটাৰ টু গডৰ শেষ। তো নেলছন মেণ্ডেলাৰ চেপ্টাৰলৈ গুচি যাওঁ, তোমালোকে অলপ ৰখিবা। এইটো হ'ল নেলছন মেণ্ডেলাৰ এইটো 30 years ইন প্ৰিজন, এইটো পঢ়িবা। কুৱেশ্যন আহিব, তোমালোকে কুৱেশ্যন কিন্তু বনাবা। আৰু এইটো কি কুৱেশ্যন হয় তোমালোকে কমেণ্ট কৰি মোক জনাবা। আৰু 52 অফ দি 400 চিটছ, কিমান চিট পাইছিল এইটোত? 52 চিট পাইছিল। তো এইটো আৰু তোমালোকৰ কুৱেশ্যনটো হ'ল অৰেল চেক কুৱেশ্যন, কম্পাৰিজন কুৱেশ্যনছ। 2 নম্বৰটো পঢ়িবা আৰু 4 নম্বৰটো পঢ়িবা। আৰু ইয়াত আৰু এটা কুৱেশ্যন আছে নেকি, চাওঁ। নাই, এইটো কিন্তু ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, 1 নম্বৰটো। তো মই ভেৰি ইম্পৰ্টেণ্ট দি থৈছোঁ। আৰু 3 নম্বৰটো পঢ়ি ল'বা। তো 2 নম্বৰ চেপ্টাৰটো শেষ হৈ গ'ল, নেলছন মেণ্ডেলা। এইখিনি পঢ়িলে তোমাৰ প্ৰায়খিনি হৈয়ে গ'ল। আৰু অলপ এড কৰি ল'বা তোমালোকৰ, যিখিনি তোমাৰ প্ৰশ্ন তোমাৰ মনত ইম্পৰ্টেণ্ট লাগে, সেইখিনি তোমালোকে এড কৰি ল'বা নিজৰ পৰা। সেইখিনি কিন্তু তোমাৰ চেল্ফ হৈ যাব সেইখিনি। তো আহক আলোচনা কৰোঁ তৃতীয়টো টাইগাৰ ইন দ্য জু, এইটো। তো আহক, টাইগাৰ ইন দ্য জু। টাইগাৰ ইন দ্য জুৰ কিন্তু এইবিলাক পঢ়িবা। কোৱাইট ৰেজ, লাৰ্কিং, ৱাটাৰ হোল, এইবিলাকৰ বিষয়ে, ব্ৰিলিয়াণ্ট আইচ, এইবিলাকৰ মানে মিনিং পঢ়িবা, কি কুৱেশ্যন টাইপ হ'ব পাৰে। টাইগাৰ ইন দ্য জু, এইবিলাক কুৱেশ্যন নাহে, ইয়াৰ ভিতৰৰ পৰা দিয়ে। মই এই টাইগাৰ ইন দ্য জুৰ পৰা মই কেইটামান কুৱেশ্যন দি দিম, পিছত তোমালোকে কমেণ্ট কৰিবা লাগিলে, আৰু থাকিলেতো ভালে। এইবিলাক তোমালোকে পঢ়ায় স্কুলত, তো এইবিলাক ভালকৈ বুজিবা। টাইগাৰ ইন দ্য জু এইবিলাক বুজাৰ আছে। টাইগাৰ ইন দ্য জু হৈ গ'ল। তো আমাণ্ডাৰ বিষয়ে আহক। তোমালোকে অলপ ধৈৰ্য ধৰা, মই আমাণ্ডা চেপ্টাৰটো বাহিৰ ওলাওঁ। এইটো হ'ল আমাণ্ডা কুৱেশ্যন। এইটো 1 নম্বৰটো পঢ়িবা, 2 নম্বৰটো পঢ়িবা, 5 নম্বৰটো পঢ়িবা আৰু 6 নম্বৰটো পঢ়িবা।
তো আমানদাও শেষ হ'ল আৰু তোমালোকে কিন্তু এইবিলাক বুজি পিনে পঢ়িবা। তো মই এটা কথা ক'ম যে মোৰ চেনেল মানে নতুন হ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু তোমাৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিবা। আৰু তোমালোকৰ ছ'চিয়েল ছায়েন্সৰ এনেকৈ ইম্পৰ্টেণ্ট দিয়া হয়, এছামিছৰ এনেকৈ ইম্পৰ্টেণ্ট দিয়া হয়, তোমালোকে এই ইম্পৰ্টেণ্টবিলাক চাই ল'বা। ভেৰি ভেৰি ইম্পৰ্টেণ্ট, বহুত কমন পায়। আৰু তোমালোকৰ 2-3 দিনমান চাৰিদিনমান পিছতেই তোমালোকৰ কুৱেশ্যন ছল্ভ কৰা হ'ব, ক্লাছ টেষ্ট, তাৰপিছত হাফ ইয়াৰলি আৰু যিমান কুৱেশ্যন আছে মই কালেক্ট কৰি তোমালোকক ছল্ভ কৰাই দিম। তোমালোকৰ ভাল হ'ব এইবিলাক কুৱেশ্যন। তোমালোকে দেখি পিনে তোমাৰ বহীত নোট ডাউন কৰি ল'বা। এইবিলাক কুৱেশ্যন বাৰে বাৰে ছল্ভ কৰিলে তোমালোকৰ কিন্তু হৈ যাব। আৰু যোৱা বছৰত তোমালোকৰ হৈ যোৱা কুৱেশ্যন মই ছল্ভ কৰাই দিম। এইবিলাকৰ পৰা বহুত তোমালোকে শিকিব পাৰিবা কেনেকুৱা কুৱেশ্যন টাইপ হয়। তোমালোকে কিন্তু ভালকৈ পঢ়িবা, মই আশা কৰিলোঁ। আৰু যি কুৰ্ক আৰু এনিমেলছ আৰু 3-4টা পাৰ্ট এড কৰি মই আৰু পাৰ্ট 2ত মই দি দিম, এইটো ভিডিঅ'ত আৰু নিদিওঁ। তো আশা কৰোঁ তোমালোকে ভালকৈ পঢ়িবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লাইক কৰি দিবা আৰু অলৱেজ কমেণ্ট কৰিবা তোমালোকে কি লাগে, সেইটো মই দি দিম। সেইখিনিয়ে। তো ধন্যবাদ, ভালকৈ পঢ়িবা।